হয় আপোনালোকে সঁচাকৈ অনুভৱ কৰিব পাৰিছে আমি কিমান এটা ডেঞ্জাৰাছ পৰিস্থিতিত চাব পাৰে কিমান ডেঞ্জাৰাছ। হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে, হয় আমি এখন বিদ্যালয়লৈ আহিছোঁ, যিখন বিদ্যালয়ৰ পথ হৈছে দুৰ্গম পথ, য'ত এক ভয়ানক পথ। এই পথেৰে মাজেৰে আপোনালোকে দেখিছে চাৰিওফালে জংঘল, কেৱল জংঘল আৰু বিভিন্ন ধৰণৰ পৰিস্থিতিৰ মাজেৰে আচলতে লহৰা চাপৰি এখন বিদ্যালয়লৈ আহি আছোঁ। আৰু তাতে সেই বিদ্যালয়ৰ কাষতে আন এখন বিদ্যালয় আছে, সেই বিদ্যালয়খনকো আপোনালোকক দেখাম। এয়া হৈছে আমাৰ গোলাঘাট জিলাৰ বোকাখাট পশ্চিম শিক্ষা খণ্ড অন্তৰ্গত কেমেৰী ক্লাষ্টাৰ এখন বিদ্যালয়, যিখন বিদ্যালয়ৰ নাম হৈছে লহৰীয়া চাপৰি প্ৰাথমিক বিদ্যালয়। আৰু এই লহৰীয়া চাপৰি প্ৰাথমিক বিদ্যালয়লৈ আহোঁতে আমাৰ শিক্ষাগুৰুসকলে কিদৰে আহিব লগা হয় সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিম, আৰু লগতে স্কুলৰ পৰিৱেশখিনি আপোনালোকৰ আগত দাঙি ধৰিম। আৰু আমি এই বিদ্যালয়খনলৈ কিয় আহিছোঁ সকলো উদ্দেশ্য আপোনালোকৰ আগত দাঙি ধৰিম। তাৰ আগতে আহকচোন আমি সমগ্ৰ পৰিৱেশখিনি এবাৰ চাই লওঁ। সমগ্ৰ পৰিৱেশটো আপোনালোকে এবাৰ চাওকচোন। এটা ঘৰ যাক আমি চাংঘৰ বুলি ক'ব পাৰোঁ, সেই চাংঘৰ তলতেই কণমানি ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে পঢ়ি আছে। আৰু দেখা পাইছে ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ এটা অৱস্থাত তেওঁলোকে পঢ়িব লগা হৈছে। হঠাতে যদি ভূমিকম্পৰ বা ঘৰৰ যদি সেই চাংখন যদি সৰি পৰে, তেনে অৱস্থাত এই ছাত্ৰ ছাত্ৰীসকলৰ কি অৱস্থা হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাওকচোন। গতিকে এনেকুৱা এটা বিল্ডিঙত থাকি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পঢ়ি আছে। আৰু ওপৰত কিছুমান ষ্টুডেণ্ট ৰখা হৈছে। গতিকে কোনবিলাক ষ্টুডেণ্ট ওপৰত ৰখা হৈছে আহকচোন আমি এবাৰ চাওঁ। এয়া দেখা পাইছে, এয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল ওপৰত তেওঁলোকে আছে, আৰু তলত সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক ৰখা হৈছে। গতিকে এটা দুৰ্গম অঞ্চলত এনেধৰণৰ এটা স্কুল স্থাপন কৰি শিক্ষাগুৰুসকলে এনেধৰণে পাঠদান কৰি আছে। গতিকে সঁচাকৈ এটা দুখজনক বিষয় বুলি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এয়া আপোনালোকক দেখাইছোঁ, আমি একচুৱেলি আহি আছোঁ লহৰা চাপৰি, আমাৰ বোকাখাট ব্লকৰ অন্তৰ্গত এখন বিদ্যালয়। আচলতে তাতে দুখন বিদ্যালয় আছে, আমি দুয়োখন বিদ্যালয়কে দেখাবলৈ চেষ্টা কৰিম। সমগ্ৰ দৃশ্যাংশ মানে অৰ্থাৎ এজন শিক্ষকে কিদৰে তেওঁলোকৰ স্কুললৈ আহে আৰু কেনেধৰণে আহিব লাগে, কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয়, আটাইখিনি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। আমি এতিয়া ইতিমধ্যে আমাৰ লগত আমাৰ আছে বোকাখাট এডুকেশ্যন ব্লকৰ ইনচাৰ্জ আমাৰ দীপাংকৰ চক্ৰৱৰ্তী ছাৰ, আৰু লগতে আমাৰ এই বিদ্যালয় CRCC তথা আমাৰ ৰিতুল বৰা ছাৰ, আৰু মই নিজে আহিছোঁ, আৰু আমাৰ এগৰাকী সতীৰ্থ CRCC মুকুল বৰা ছাৰ আছে। আমি চাৰিজনে আচলতে এনেধৰণৰ আচলতে কহৰা মাজে মাজে দেখা পাইছে ৰাস্তা কি ডেঞ্জাৰাছ, ৰাস্তাৰ মাজেদি আহি আছোঁ। আৰু মই যদি এতিয়াও ভালকৈ দেখাবলৈ পৰা নাই, কাৰণ ৰাস্তাটো বেয়া আৰু হাতেৰে মোবাইলটো ধৰাত অসুবিধা হৈছে। তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। পিছফালে দুজন আহি আছে। এয়া চাব পাৰে সমগ্ৰ দৃশ্যাংশ আৰু কেনেধৰণৰ ডেঞ্জাৰাছ ৰাস্তা। এয়া হঠাতে আমাৰ বালি, আৰু এয়া বালি মাজে মাজে আমি যাব লাগে। আচলতে আমাৰ দুয়োখন বিদ্যালয় শিক্ষাগুৰুসকল প্ৰতিদিনে এই ধৰণে কষ্ট কৰি এইটো ৰাস্তা দি আহে, আৰু তাকে আমি প্ৰমাণস্বৰূপে আজি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। আচলতে শিক্ষাগুৰুসকল কিমান কষ্টৰে তেওঁলোকে জীৱন অতিবাহিত কৰিছে
তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিমান কষ্ট কৰিছে সমগ্ৰ দৃশ্যাংশ আপোনালোকৰ আগত দাঙিব ধৰিছোঁ। এয়া চাব পাৰে, চাৰিওফালে ঝাৰু বন, কহৰা বন আৰু মাজতে কুলুং সৰু এখন ৰাস্তা আৰু ছাইডেদি দেখিছে বাৰিষা সময়ত ইয়াতে বহুত পানী হয় আৰু বৰ্তমান শুকাই গৈছে। খুঁটি চিন আপোনালোকে দেখিছে। এয়া আমাৰ হয়, বাৰিষাত এই খুঁটিটো সম্পূৰ্ণ পানী হৈ যায় আৰু ইয়াৰ ওপৰতো পানী উঠে। তেনেস্থলীত আমাৰ শিক্ষাগুৰুসকলে নাৱেৰে যাত্ৰা কৰে, আকৌ টুলুঙা নাৱেৰে যাত্ৰা কৰে। কোনো ধৰণৰ ছেফটি ব্যৱস্থাও নাথাকে, কাৰণ এই ব্যৱস্থা চৰকাৰো কৰি দিয়া নাই। গতিকে আমি এই ভিডিঅ'ৰ যোগেদি আহ্বান কৰিম আপোনালোকে যিমান পাৰে প্ৰত্যক্ষ কৰিম আমাৰ শিক্ষাগুৰুসকলক এই সমস্যাৰ পৰা সমাধানৰ বিভিন্ন উপায় দি সমাধান কৰিবৰ কাৰণে আমি অনুৰোধ কৰিম। দেখিছে চকা স্লিপ মাৰিছে, বহুত ডেঞ্জাৰাছ হয়। আমাৰ যদি চকাটো যদি কেনেবাকৈ যদি অকণমান ইফালে যায়, দেখা পাইছে নদী আছে, এই নদীত পৰাটো খাটাং চিঞৰ হৈ পৰে আৰু বহুত ভয় লাগিছে। একচুৱেলি মই নিজৰ চেহেৰাটো দেখাবলৈ মই সক্ষম হোৱা নাই, মানে কঁপনি আহি গৈছে দেখা পায়। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতিত বাকী শিক্ষাগুৰুসকল কিদৰে যাব পাৰে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। আজি আমি তাৰে দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ লগত অফিচাৰ আমাৰ চক্ৰৱৰ্তী ছাৰ আছে, তেখেতে নিজ মুখেও আমি বক্তব্য আপোনালোকৰ আগত দাঙি ধৰিম। লগতে আমাৰ কেমেৰি ক্লাষ্টাৰ আমাৰ CRCC ৰিতুল বৰা ছাৰ আছে, তেখেত বাইক চলাই আছে অলৰেডি, চাব পাৰে। বহুত ডেঞ্জাৰাছ আচলতে। মই ছাৰক এনেকৈ বাইক চলাওঁতে কথা কেইটামান সুধিব বিচাৰিছোঁ, পিছত আপুনি ভালকৈ কৈ দিব। কওকচোন কিমান ডেঞ্জাৰাছ হ'ব পাৰে? ইয়াততো ক'বলৈ গ'লে পদে পদে প্ৰাণৰ সংশয় থাকে, কাৰণ আপুনি এতিয়া দেখিছে যে আমাৰ এইখন যিখন জাৰণি আৰু কহুৱা আছে, ইয়াতে বনৰীয়া ম'হ থাকে আৰু ডাঠ কুঁৱলী হ'লে ইয়াতে গঁড় থাকে, মাজে মাজে ইয়াত বাঘ ওলায়। তাৰোপৰি অৰুণাচলৰ প্ৰায় 250 মান হাতীৰ জাককেইটা ইয়াতেই প্ৰায় থাকে। গতিকে সেইখিনিৰ আমাৰ শিক্ষকসকলে বহুবাৰ সেই তেনেকুৱা সন্মুখীন হৈছে, বাইক এৰি তেওঁলোক দৌৰিবলগীয়া হৈছে, কেইবাবাৰো বাইক তেওঁলোকৰ ভাগিছে। আৰু তাৰোপৰি ইয়াতে আমাৰ পৰা এগৰাকী শিক্ষয়িত্ৰী এনেকুৱা এটা প্ৰকাৰতে হাৰ্ট এটেক হৈ ইয়াতে হাৰ্ট এটেক হৈছে। হাৰ্ট এটেক হোৱাৰ পিছত তেওঁ 4-5 দিনমানৰ পিছত ঢুকাইছে। গতিকে কেনেকুৱা এটা বিপদসংকুল পৰিৱেশ, সেইখিনি ইয়ালৈ যদি কোনোবা আহে তেতিয়াহে উপলব্ধি কৰিব পাৰিব। আঁতৰৰ পৰা কৈ কোনো ইয়াৰ একো আইডিয়া কৰিব নোৱাৰে স্কুলখন কেনেকুৱা ঠাইত অৱস্থিত, কেনেধৰণে যাব লাগিব। মাত্ৰ যি আহিব ইয়ালৈ তেওঁহে অনুভৱ কৰিব পাৰিব যে কি অৱৰ্ণনীয় কষ্টৰ মাজেৰে আমাৰ শিক্ষকসকলে শিক্ষাদানৰ দৰে এটা পবিত্ৰ ভিত্তিত সেৱা আগবঢ়াই আছে। নিশ্চয় ছাৰৰ বাইক চলাওঁতে যথেষ্ট অসুবিধা হৈছে, গতিকে আমি কথাখিনি আৰু ভালকৈ ল'ম। এতিয়া মই সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আমি এতিয়া এটা খুঁটি উপস্থিত হৈছোঁ আমাৰ CRCC ৰিতুল বৰা ছাৰ কোৱা অনুসৰি। ফাৰ্ষ্ট টাইম মোৰো এক্সপিৰিয়েঞ্চ, প্ৰথমবাৰ আহিছোঁ, গতিকে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ কিমান আচলতে ডেঞ্জাৰাছ হ'ব পাৰে। এয়া চাব পাৰে, এইটো সুঁতি হয়, ব্ৰহ্মপুত্ৰ সুঁতি। এনেকুৱা সুঁতি আমি কেইটা পাৰ হ'ব লাগিব? এনেকুৱা সুঁতি আমি 2টা পাৰ হ'ব লাগিব। এনেকুৱা সুঁতি আমি 2টা পাৰ হ'বলৈও আমি কেতিয়াবা 3টাও পাৰ হ'বলগীয়া হয়, কেতিয়াবা 3টা পাৰ হ'ব লাগে বুলি কৈছে। আৰু এইখিনি দেখাই থাকিম আপোনালোকক, তো আপোনালোকে ভিডিঅ' চাব আৰু সত্য কথাটো প্ৰমাণ হ'ব যে কেইটা সুঁতি পাৰ হ'ব লাগিব। আটাইখিনি আপোনালোকক দেখাই আপোনালোকক দেখাই আছোঁ। সঁচাকৈ এখন নদীৰ মাজেদি এনেধৰণে নাৱত যাবলগীয়া হৈছে। আমাৰ ছাৰসকল ইতিমধ্যে ৰৈ আছে, তেওঁলোকে দেখাইছোঁ বাইকে কিদৰে তেওঁলোকে আচলতে স্কুললৈ যাত্ৰা কৰে। আমাৰ CRCC আমাৰ মুকুল বৰা ছাৰ আছে আৰু আমাৰ কেমেৰি ক্লাষ্টাৰ আমাৰ CRCC ৰিতুল বৰা ছাৰ আছে, তেখেতে নিজে বাইক চলাই আহিছে। মই আপোনালোকক দেখালোৱে। সকলো সমগ্ৰ দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিম। আচলতে কিমান ডেঞ্জাৰাছ পৰিৱেশৰ মাজেৰে এনেধৰণে আমাৰ শিক্ষাগুৰুসকলে শিক্ষকতা জীৱন তেওঁলোকে কটাই আছে, দেখা পাইছে।
আৰু মই নিজে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সঁচাকৈ এটা দুখ লগা বিষয় যে আমাৰ বৰ্তমান শিক্ষাগুৰুসকল এনেধৰণে এটা দেখা পাইছে টুলুঙা নাও ওপৰত এইখন ডাঙৰ নদী এনেকুৱা খুঁটি 2টা 3টা খুঁটি পাৰ হৈ তেওঁলোকে আচলতে শিক্ষকতা কৰি আছে। আমি এতিয়ালৈকে স্কুল পোৱাগৈ নাই। স্কুল কিমান ডেঞ্জাৰাছ হ'ব আমি ধৰিব পাৰিছোঁ। গতিকে ফাৰ্ষ্ট টাইম আমাৰ অভিজ্ঞতা। আমি আমাৰ দায়িত্ব আমাৰ জ্যেষ্ঠ প্ৰবক্তা তথা আমাৰ বোকাখাট ব্লকৰ ইনচাৰ্জ আমাৰ চক্ৰৱৰ্তী ছাৰ আছে, তেখেতক আমি অভিজ্ঞতা কৰি বিদ্যালয়লৈ কোনোবা আজি আমাৰ বিষয়াসকলে কৈ দিয়ে গৈ পেলাই গুচি আহিব, এইটো সঁচাকৈ বৰ দুখ লগা কথা হ'ব। আচলতে কিমান দুৰ্গম। আমি আজি 3জনকৈ CRCC শিক্ষাগুৰু আমাৰ দাস, আমাৰ মুকুল বৰা, ৰিতুল বৰা আৰু মৃদুল লয়িং, আমি সকলো আহিছোঁ ইয়াত যে এখন মানে দুৰ্গম মানে উজনি অসমৰ ভিতৰত চাগে এনেকুৱা দুৰ্গম ঠাইত এখন স্কুল আছে বুলি মই ভবা নাই। আৰু গতিকে ইমান দুৰ্গম মানে আপুনি মই মুকুল বৰাৰ লগত আহি থাকোঁতে বাইকত আহি থাকোঁতে আমি কৈছোঁ যে অকণ যদি ইফালে হয় আপুনি পৰি যাব আৰু। গতিকে এনেকুৱা এখন বিদ্যালয়ত পাঠদান কৰি থকা শিক্ষাগুৰুসকলক আচলতে আমি চেলুট দিব লাগে আৰু যে ইমান কষ্টত যে তেওঁলোকে এইটো পাঠদান দি আছে। গতিকে মোৰ ভাষা নাই তেওঁলোক ক'বলৈ। গতিকে তথাপিও আমি আমাৰ বিদ্যালয়ৰ শিশুসকলৰ কাৰণে আমি ইমানখিনি ত্যাগ কৰিবলৈ আমি সকলো সাজু আছোঁ। তেখেতে কি ক'ব আপুনি? হয়, সকলোকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ ছাৰে কৈ গৈছে যে অসমৰ ভিতৰত আটাইতকৈ দুৰ্গম অঞ্চলত অৱস্থিত লহৰে চাপৰি প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়খনলৈ আমি গৈ আছোঁ আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি অকণমান ধেমালি কৰাৰ মানসেৰে। আৰু আচলতে এই অভিজ্ঞতা আমাৰ চিৰস্মৰণীয় হ'ব, কাৰণ যেনেকৈ আমি বাইক চলাই এই অঞ্চললৈ আহিছোঁ সঁচাকৈ ভাষাৰে আচলতে বুজাব নোৱাৰি। এইটো যি নিজে চকুৰে দেখিব সিয়েহে নিজে বিশ্বাস কৰিব। গতিকে আমি আধা ৰাস্তাও এতিয়ালৈকে অহা নাই, কিন্তু এতিয়াই আমাৰ যথেষ্ট আচলতে ভয়ানক বুলি ক'ব পাৰি। আমি আধা ৰাস্তাও অহা নাই আৰু যথেষ্ট দূৰ যাবলৈ বাকী আছে। ব্ৰহ্মপুত্ৰৰ এটা খুঁটি মাত্ৰ এয়া পাৰ হ'বলৈ লৈছোঁ আৰু এটা খুঁটি আছেই। গতিকে সেই খুঁটিটোলৈকে কেনেধৰণৰ পৰিৱেশ আমি মাজে মাজে আপোনালোকক দেখুৱাই যাম আৰু বিদ্যালয় পোৱাৰ পিছতো আমি তাৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই দৃশ্যাৱলী চাই অসম চৰকাৰে সেই বিদ্যালয়কেইখনৰ প্ৰতি যদি অকণমান সঁহাৰি হাত আগবঢ়ায় তেতিয়াহ'লে আমি ভাবিছোঁ সেই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ আছে সেই ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু লগতে আমাৰো মনবিলাক ভাল লাগিব যে ইমান এটা দুৰ্গম অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰৰ ফালৰ পৰা বিশেষভাৱে সুবিধা লাভ কৰিছে বুলি ভাবি। গতিকে আমি অনুৰোধ জনাম যাতে শিক্ষা বিভাগে এই অঞ্চলৰ অন্ততঃ বিদ্যালয়কেইখন বিশেষ কিছুমান সুবিধাৰ ব্যৱস্থা কৰি সেই ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাৰ চেষ্টা। হয়, আপোনালোকে সঁচাকৈ অনুভৱ কৰিব পাৰিছে আমি কিমান এটা ডেঞ্জাৰাছ পৰিস্থিতিত আমি এনেধৰণে আহিছোঁ। আচলতে আমি প্ৰথম দিনা আহিয়ে ইমান অসুবিধাৰ সন্মুখীন হৈছোঁ। গতিকে অনুভৱ কৰিব পাৰিছে আমাৰ বাকী ছাৰসকলেতো কণ্টিনিউ প্ৰায় 20 বছৰ তেওঁলোকে একেটা বাটেৰে অতিক্ৰম কৰি। আৰু আমাৰ ফালৰ পৰা আমি বহুবাৰ আচলতে আহ্বান জনাইছোঁ বিভাগীয়ভাৱে, তথাপিতো আমি আহ্বান জনাম যে ইয়াত স্কুল কাম ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ এনেকুৱা ধৰণে যদি বনোৱাৰ ব্যৱস্থা কৰে, অৰ্থাৎ স্কুলো হ'ল তাতে আমাৰ শিক্ষক থাকিব পাৰিলে আৰু নিম্নতম কিছুমান আমাৰ প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰীও যাতে শিক্ষকসকলক দি দিয়ে তাতে তেনেধৰণে থাকিব পাৰে, তেনেকুৱা ব্যৱস্থা যদি কৰে তেতিয়াহ'লে আমাৰ শিক্ষাৰ্থীসকলৰ কাৰণে এই অঞ্চলটোৰ ৰাইজৰ কাৰণে যথেষ্ট উপকাৰ হ'ব বুলি আমি ভাবোঁ। কাৰণ এই ৰাস্তাৰ দি সদায় অহা যোৱা কৰি শিক্ষকতা কৰাটো তাক মানে ভাষাৰ কি বুলি ক'ম, ইয়াক ক'বলগীয়া কোনো কথা নাই। এদিন ইয়ালৈ তাৰমানে এনেকুৱা হয়, মইতো যেতিয়া ভিজিট দিবলৈ আহোঁ মই চাওঁ যে ইয়ালৈ যদি মই কণ্টিনিউ 2 বা 3 বাৰ আহোঁ মোৰ বাইকৰ মবিল চেঞ্জ কৰিবলগীয়া অৱস্থা হয়। সেয়াই ক'লোঁ। গতিকে তেনেস্থলত আমাৰ শিক্ষকসকল সদায় অহা যোৱা কৰে সদায়। আৰু গতিকে আমি এই শিক্ষকসকলক আচলতে আচলতে আমাৰ শিক্ষক দিৱসত যি শিক্ষকসকলক সন্মান জনোৱাৰ ব্যৱস্থা কৰা কৃতি শিক্ষক বুলি, আচলতে আমি এই শিক্ষকসকলক নি এটা সন্মান যাচিব লাগে। আৰু আমি এবাৰ অনুৰোধ জনাম যে আমাৰ প্ৰশাসনেও যাতে আমাৰ গণতন্ত্ৰ দিৱস বা এনেকুৱা ধৰণৰ যিবিলাক প্ৰশাসনে দিৱস পাতে তাত শিক্ষা বিভাগৰ পৰা যিসকলক সম্বৰ্ধনাৰ ব্যৱস্থা কৰে, এনেকুৱা শিক্ষকসকলক যদি অন্ততঃ কিবা এটা মৰম যাচে নিশ্চয় শিক্ষকসকলে মানসিকভাৱে যথেষ্ট শক্তি পাব
আৰু সিয়ে আমাৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলিও আমি আশা কৰিব পাৰোঁ। গতিকে আজি আৰু আমি অকলে, মই ইয়াত ভিজিট দিবলৈ যেতিয়া আহোঁ মই অকলে আহিবলৈ মোৰ সাহস নাই। মই শিক্ষকসকলৰ লগতে আহোঁ আৰু শিক্ষকসকলৰ লগতে আকৌ গুচি যাওঁগৈ। গোটেই দিনটো ইয়াতে থাকি ইয়াতে খাই বৈ আৰু শিক্ষকসকলৰ লগত পিছবেলা যোৱাৰ ব্যৱস্থা কৰোঁ। কাৰণ অকলে ইয়ালৈ অহা যোৱা কৰিবলৈ আচলতে মোৰ নিজা সাহস নাই মোৰ। তেনেস্থলত আমাৰ কিন্তু শিক্ষকসকল কেতিয়াবা আকৌ আনজনে যদি ছুটি লয় এজন কিন্তু অকলেই ইয়ালৈ অহা যোৱা কৰে। গতিকে যথেষ্ট সেই শিক্ষকসকলক আমি চেলুট জনাবলগীয়া কাম তেওঁলোকে কৰি আছে। এতিয়া আপোনালোকে দেখিব আৰু এটা খুঁটি আমি পাইছোঁ। আন এটা খুঁটি পাৰ হ'ম, এইটো খুঁটিত আকৌ আমি মটৰচাইকেল পানী দি চলাই যাব লাগিব। গতিকে এইটো খুঁটি দি পানীত চলাই যাম। এয়া চাব পাৰে আচলতে আমাৰ শিক্ষকসকল কিমান কষ্ট কৰি আচলতে স্কুল পাৰ হৈ তেওঁলোকে স্কুল কৰে। এয়া দেখিছে বাইকেৰে এনেধৰণে এই খুঁটিত যাব লগা হৈছে। ৱাও, চাব পাৰে কিমান ডেঞ্জাৰাছ। আৰু মই নিজে আছোঁ, এয়া পানী মোৰ মোবাইল পৰি যাব বুলি ভয় লাগিছে। পৰিয়ে যাব পাৰে কাৰণ বহুত কষ্টৰ দেখিছানে? ৱাও, মই নিজকে যদি দেখাবলৈ চেষ্টা কৰোঁ চাব পাৰে মোবাইলটো পৰি গ'লে কিন্তু বেয়া হৈ যাব। চ' তথাপিও মই দেখালোঁ। এয়া চাওক কেনেকৈ যাব লাগিব, এয়া কেনেকৈ যাব লগা হৈছে, কিমান কষ্টকৰ বাটেৰে এনেধৰণে। এইটো বাটেৰে আচলতে তেওঁলোকে স্কুল কৰে। আৰু সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ। স্কুলখন দেখাৰ পাছতে আপোনালোকক বাকীখিনি জনাম। এয়া এইটো বাটেৰে আচলতে এনেকৈ দৈনন্দিন তেওঁলোকে অহা যোৱা কৰে। আৰু কি ক'ম, দেখিয়ে মানে এনেকৈ লাগিছে যে মই মৰুভূমিত আহি গ'লোঁ নেকি। গতিকে আপোনালোকে ভিডিঅ'টো চাই অনুভৱ কৰিব পাৰিছে যে কিমান আচলতে ডেঞ্জাৰাছ হ'ব পাৰে। কেৱল ৰাস্তাৰ কাৰণে যে ডেঞ্জাৰাছ এনে নহয়। আপোনালোকক এটা কথা কওঁ, ইয়াত যদি হঠাতে যদি বাইকখনৰ কিবা প্ৰব্লেম হৈ যায়, ছাপ'জ ষ্টাৰ্ট নোহোৱা হৈ গ'ল, তেনেস্থলীত সেই বাইকখন ৰাখিব ক'ত আৰু নিব কেনেকৈ, সেইটো ভাবিয়ে মোৰ আচৰিত লাগিছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত আকৌ যদি তেওঁ অকলে যদি অহা যোৱা কৰে, গতিকে তেওঁ কি কৰিব? বাইকখন নিব নে থ'ব? যদি থয় যাব কেনেকৈ? যদি নিব কেনেকৈ? যদি বাইকখন মাজতে যদি বেয়া হৈ যায়, গতিকে ভাবিয়ে মোৰ মানে বহুত বেয়া লাগিছে আৰু ভয়ানক এটা পৰিস্থিতি মনলৈ আহিছে। আহি অৱশেষত আমি বিদ্যালয় মুখখন দেখা পালোঁ। এই আমি বিদ্যালয়ত পাইছোঁ আৰু দেখা পাইছে আমাৰ ষ্টুডেণ্ট ক'ত পঢ়ি আছে, কেনেকুৱা পৰিস্থিতিত পঢ়ি আছে, সকলোখিনি আপোনালোকক দেখাম এতিয়া। সকলোৱে মোক চাবাচোন মই কেনেকৈ কৈছিলোঁ। A B C D E F টো এনেকৈ ক'বা, G H I J K L M N O P Q R S T U V W X Y Z। দ্বিতীয়খন বিদ্যালয় আমি উপস্থিত হৈছোঁ আৰু দ্বিতীয়খন বিদ্যালয়ৰ পৰিৱেশ আপোনালোকৰ আগত দাঙি ধৰিম। কেনেধৰণৰ পৰিস্থিতিত আচলতে বিদ্যালয়বিলাক চলাই আছে আৰু কিমান কষ্টকৰ, এই সকলোখিনি আচলতে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আছে। এইখনেই বিদ্যালয় হৈছে দ্বিতীয়খন লহৰা চাপৰি থকা লহৰীয়া চাপৰি। আৰু এই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমে বিদ্যালয়খনৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছতে আমি প্ৰধান শিক্ষক মহোদয়ৰ লগত আমি কথা পাতিম। এয়া যথেষ্ট এটা
ভেটিত আচলতে এনেধৰণে বিদ্যালয়খন শ্বিফ্ট কৰি ৰাখিছে। মই দেখাইছোঁ কেনেধৰণৰ অৱস্থাত আছে এই বিদ্যালয়খন। আৰু মই যদি ভিতৰৰ পৰিৱেশটো চাবলৈ চেষ্টা কৰোঁ, আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিছোঁ। এয়া আছিল ভিতৰৰ পৰিৱেশ। আৰু এনেধৰণৰ দুৰ্গম অৱস্থাত এখন বিদ্যালয় চলাই থকাটো বহুত ডাঙৰ কথা। আপোনালোকৰ আগত দেখাইছোঁ, অকল মুখেৰে কৈ থাকিলে আপোনালোকে বিশ্বাস নকৰিব। গতিকে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা সঁচাৰ যে প্ৰকৃতাৰ্থত যে এনেধৰণৰ স্কুল আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই স্কুলত উপস্থিত হৈ আচলতে আমি এটা বিশেষ উদ্দেশ্যলৈ উপস্থিত হৈছোঁ। আৰু আপোনালোকৰ বেনাৰখন দেখাইছোঁৱে। আৰু ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আমাৰ এডুকেশ্যন ইনচাৰ্জ আমাৰ চক্ৰৱৰ্তী ছাৰে ইয়াৰ বিষয়ত ক'ব। তাৰ আগতে আমি এই বিদ্যালয়ৰ দুগৰাকী ছাত্ৰই গীত পৰিৱেশন কৰিব, আমি সেইখিনি উপভোগ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভৱেশ পাওঁ। আতৰা বুপাকু পময় বংকা মবলে নাম আপুন্দ আতৰা বুপাকু পময় বংকা নৱঙক নাম আতৰা মিতপানকু পময় বংকা Kangkanop unadung jiaburuli mising dolung pokau kum unadung tahun keraldung arenempem Lukana dingkana oi keseu monamdem mirem ajon jonangkul mirem sowa momendung ade ayadu yarenempem mirem kodela yarenempem আপোনালোকে দেখিছে মোৰ কাষতে আছে সতীৰ্থ আমাৰ CRCC কহৰা মণ্ডল কেন্দ্ৰৰ সমন্বয়ক ফটোগ্ৰাফী কাম চলাই আছে মৃদুল লৈকে তেওঁ নমস্কাৰ দেই। তালি 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 দিয়া। তালি দিয়া। আমাৰ মাজত আশাদ্বীপ সংস্থা উদ্যোগত যি আমাৰ লহৰা চাপৰি প্ৰাথমিক বিদ্যালয় চুৱেটাৰ বিতৰণ কৰিলে। এই চুৱেটাৰ বিতৰণৰ আমাৰ মূল ব্যক্তি আমাৰ বোকাখাট ব্লকৰ এডুকেশ্যনৰ ইনচাৰ্জ আমাৰ চক্ৰৱৰ্তী ছাৰ আছে, আমাক দিয়াৰ বাবে। লগতে মোৰ ইয়াত উপস্থিত থকা সন্মানীয় CRCC মুকুল বৰা ডাঙৰীয়া, ৰিতুল বৰা ডাঙৰীয়া আৰু মৃদুল দৈং ডাঙৰীয়া শুভেচ্ছা দিছোঁ যে ইমান এটা ভাল এটা কামত সহযোগ কৰাৰ কাৰণে। আশাদ্বীপ আমাৰ এটা সংস্থা য'ত মানে আমি নতুনকৈ আমি কেইজনমান মানে উদ্যমী কেইজনমান আমি ঠিক কৰিছোঁ, অন্তত 4-5জন মানুহ গোট খাইছোঁ। আমি কোনো চৰকাৰীভাৱে আমি ইয়াক মানে আমি এতিয়ালৈকে আমি তাক ৰেজিষ্ট্ৰেশ্যনো কৰা নাই, কৰিম বুলি ভবাও নাই এতিয়ালৈকে। আমাৰ আশাদ্বীপৰ যোগেদি যিবিলাক নিডি পিপুল, যিবিলাক খুব সমাজৰ অৱহেলিত, সমাজৰ পৰা যিবিলাক বহুত দূৰত আছে, তেওঁলোকৰ ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালীবিলাকক আৰু মানুহবিলাকক তেওঁলোকক আমি সহায় কৰাৰ এটা মানসিকতা, এটা প্ৰচেষ্টা। আমাৰ প্ৰচেষ্টা কোনো ৰাজনৈতিক নহয়, আমাৰ প্ৰচেষ্টা কোনো অগতানুগতিক এটাই কথা যে য'ত প্ৰয়োজন হ'ব আমি তাতেই যাম। আমাৰ কোনো সীমা নাই যে এইখন জিলাত কৰিম সিখন জিলাত কৰিম, আমাৰ য'তেই প্ৰয়োজন হ'ব তেতেই যাম। আৰু আমি কাৰোৰ পৰা কোনো ডনেশ্যন নলওঁ, আমি কাৰো ফাণ্ড নলওঁ, আমি কোনো নিজৰ ব্যক্তিগত পইচাৰে আমি সামৰ্থ্য অনুযায়ী আমি এই স্কুলৰ ল'ৰা ছোৱালীবিলাকক আমি এই যিখন আমাৰ লহৰা চাপৰি প্ৰাথমিক বিদ্যালয় মই আগতে আহিছোঁ, যোৱা বছৰ আহোঁতে দেখিছোঁ ল'ৰা ছোৱালীবিলাকৰ ঠাণ্ডাত চুৱেটাৰ খুব অসুবিধা।
তেতিয়া আমি কেইজনে কথা পাতি পেলাই তেওঁলোকৰ এই বছৰ আমি চুৱেটাৰ দিয়াৰ ব্যৱস্থা কৰিলোঁ। এতিয়া প্ৰত্যেকটো ল'ৰা ছোৱালীক আমি চুৱেটাৰ দি যিটো আনন্দ পাইছোঁ হয়তো মইতো ভাষাৰে বুজাব নোৱাৰোঁ। আমি ল'ৰা ছোৱালীবিলাকৰ মুখত চুৱেটাৰ দিয়াৰ পিছত যি হাঁহি দেখা পাইছোঁ সেইটো কোনো পইচাৰে জুখিব নোৱাৰে। মানুহৰ মানে হাঁহি যিটো আনন্দ সেই ফূৰ্তিটো পইচা জুখিব নোৱাৰে। আৰ্চাদিবৰ আমাৰ লক্ষ্য উদ্দেশ্য হ'ল এই কণ কণ ল'ৰা ছোৱালীৰ মুখত হাঁহি বিৰিঙুৱা, তেওঁলোকৰ যিবিলাক মানে শৈক্ষিক ক্ষেত্ৰত যিটো সমস্যা এই সমস্যাবিলাকক আমি সহায় যিমান পাৰোঁ আমি মানে আমাৰ নিজৰ ফালৰ পৰা আমি সহায় কৰিম। আমি কোনো ফাণ্ড কালেকশ্যন নকৰোঁ, আমি কাৰোৰ পৰা পইচা আমি ল'বলৈ নাই। কোনোবা যদি ব্যক্তিগতভাৱে নিজে আমি কয় আমি সহায় কৰিছে তেখেতক দি লৈ যাম, লাগিলে আৰ্চাদিবৰ বেনাৰত তেখেতে সহায় কৰক, আমি কাৰো পইচা আমি ল'বলৈ নাই। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য হ'ল মানুহক সহায় কৰা। আমাৰ দুটা লক্ষ্য লৈছোঁ এতিয়া ইয়াতে। এটা কথা হ'ল আমি স্কুলবিলাক আমি অন্ততঃ তেনেকুৱা ধৰণৰ সহায় কৰা। দ্বিতীয়টো লৈছোঁ এটা প্ৰজেক্ট নিম। আমি বছৰেকত 5খন নিম পুলি লোৱাৰ এটা পৰিকল্পনা লৈছোঁ যে 5খন নিম পুলি লৈ পেলাই আমি প্ৰতি বছৰে যে 5খন আমি নিম পুলি আমি এই প্ৰজেক্টটো আৰম্ভ কৰিছোঁ নৱেম্বৰৰ 14 তাৰিখৰ পৰা। এতিয়া সকলোৱে আজি চুৱেটাৰ পাই কেনেকুৱা লাগিছে আৰু পাবলৈ মন যায়নে? আজি সঁচাকৈ ভাল লাগিছেনে? এয়া চিঙৰি দিব লাগে, হেল্ল' কৈ দিয়া। এয়া আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী লহৰা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আজি চুৱেটাৰ পাই সঁচাকৈ তেওঁলোকৰ মুখত হাঁহি দেখিবলৈ পাইছোঁ। সঁচাকৈ ভাল লাগি গৈছে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পায়। গতিকে মই সকলোকে ক'ব বিচাৰিছোঁ, সকলোৱে হাই কৈ দিয়া। আৰু ইয়াতে আমাৰ সকলো আমাৰ সভাপতিৰ পৰা ধৰি সকলোখিনি উপস্থিত আছে, তেওঁলোকৰ পৰা আমি মনৰ ভাষা জানিম। আকৌ এবাৰ চিঙৰি দিয়া চবেই হাই বুলি কৈ দিয়া। এয়া আছিল আৰু কাষতে আমাৰ বাইদেউগৰাকী আছে। বাইদেউ কওকচোন কেনেকুৱা লাগিলে? ছাৰ সাজি বহুত ভাল লাগিছোঁ। ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে কিবা উপহাৰ দিছে মানে চুৱেটাৰ, যাৰ দিনত মই বহুত ভাল পাইছোঁ। মানে আপোনালোকে ইমান অসুবিধা জেগাত যে আহি মেলি ছাৰ এনতে আহি মই একদম ভাল পাইছোঁ ছাৰ। তাৰপিছত ঠিক আছে ছাৰ। সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বিদ্যালয়। সভাপতি ডাঙৰীয়া ক'ব লাগে। হয়, ছাৰসকলে আজি আশা দিবৰ সন্তান উদ্যোগত আজি লহৰে চাপৰি প্ৰাথমিক বিদ্যালয়ত আহি যে আমাৰ ইয়াত দুৰ্গম এৰিয়াত আহি ইহঁতে যে এনেকুৱা পৰিকল্পনা লৈছে, মই ইহঁতক মানে ছাৰলৈকে বহুত ধন্যবাদ দিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীসকলে যে আগলৈকে ভাল হ'বলৈ ইহঁতক আগবঢ়াই নিবলৈ ছাৰসকলক মই অনুৰোধ কৰিছোঁ। আৰু ভৱিষ্যতলৈকে ছাৰে আমাৰ সহায় সহযোগ কৰি আগলৈকে কিমান এই দুৰ্গম এৰিয়াত উন্নত ধৰণৰ কৰিব লাগে এই সকললৈকে মই ছাৰসকলক মই বিনম্ৰ অনুৰোধ জনাই। প্ৰধান শিক্ষক মহোদয় আছে, গতিকে আমি প্ৰধান শিক্ষকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। হয়, ধন্যবাদ। আজি মানে ইমান ভাল লাগিছে আপোনালোকে আহি। ইমান এটা দুৰ্গম এলেকা য'ত মানে খোজে প্ৰতি চিন্তা কৰিবলগীয়া হয়। আৰু প্ৰথমে মই আমাৰ আশাদ্বীপ সন্থাৰ উদ্যোগত আৰু আমাৰ চক্ৰৱৰ্তী ছাৰৰ প্ৰচেষ্টাত যি আঁচনি লৈ ল'ৰা ছোৱালীখিনিৰ মাজত আশাৰ ৰেঙনি ইমান ফূৰ্তি পাইছে ল'ৰা ছোৱালীখিনি, মোৰ বিৰাট ভাল লাগিছে। মই এই চেগতে ছাৰলৈ মই ব্যক্তিগতভাৱে মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়, মই সমাধান মানে কি, মই প্ৰথমে এজন মই সহযোগী বিচাৰোঁ। যিহেতু মই এতিয়া অকলে মই প্ৰায় 51টা ল'ৰা ছোৱালী আছে, মোৰ অকলে অসুবিধা হয়। 2 নম্বৰ কথাটো হ'ল কি, ইয়াত যিটো তলৰ শ্ৰেণীৰ হয়, সেইটোকে কৈছোঁ মই, লোকেল লাগিব। কাৰণ ক শ্ৰেণীৰ পৰা ক্লাছ 2লৈকে লেংগুৱেজৰ অলপ প্ৰব্লেম আছে, তেওঁলোকে এইটো বুজি নাপায়। সহযোগীজন স্থানীয় বা ভাষা কোৱা হ'লে মোৰ সুবিধা হয়। মই ওপৰৰ শ্ৰেণী চাওঁ, তলৰখিনিত মোৰ অলপ অসুবিধা হয়। সেইকাৰণে মই মানে স্থানীয় ভাষা জনা শিক্ষক এজন পালে মোৰ ভাল লাগিব। মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। যিহেতু আপোনাৰ ঘৰ নদী ইটো পাৰে আৰু আপোনাৰ স্কুল আছে এনেধৰণৰ দুৰ্গম আমাৰ নদী ইটো পাৰে, আপুনি আহোঁতে 3খন নদী পাৰ হ'ব লাগে আৰু বাইকেৰে আহিব লাগে। গতিকে আপুনি ক'লে যে এজন সহযোগী আপোনাক বিচাৰিছে। মানে মই এইখিনিতে আপোনালোকক জনাই থওঁ, এই যিটো এৰিয়াত আচলতে লহৰা চাপৰি প্ৰাথমিক বিদ্যালয় আছে, এইটো হৈছে মিচিং লেংগুৱেজ এৰিয়া হয়। আৰু আমাৰ ছাৰ হৈছে তেওঁ অনা মিচিং, তেখেতে মিচিং ভাষাটো ভালকৈ ক'ব নাজানে বা তেওঁ নাজানে। গতিকে এনেকুৱা এটা অঞ্চলত, যিটো অঞ্চল দুৰ্গম অঞ্চল হৈ তাৰ উপৰি তেওঁ ভাষাৰ প্ৰব্লেম আছে।
গতিকে ছাৰে এই ক্ষেত্ৰত এটা ৰিকুৱেষ্ট কৰিছে যে ইয়াৰে যদি মিচিং লেংগুৱেজ যদি টিচাৰ এজন যদি এইখন বিদ্যালয়ত যদি এপইণ্টমেণ্ট কৰে তেতিয়া ছাৰৰ সকলো ফালৰ পৰা তেওঁ সুবিধা হ'ব বুলি তেওঁ জনাইছে। তাৰ উপৰিও ইয়াতে আপুনি আৰু কি ধৰণৰ ব্যৱস্থাটো বিচাৰে যিটো ব্যৱস্থাই আপোনাৰ মনত আনন্দ দিয়াৰ লগতে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলো উন্নতি হ'ব? হয়, ইয়াত কি হয়, আন্তঃগাঁথনি আপোনালোকে দেখিছে খুবেই মানে দুৰ্ভগীয়া। খোৱা পানীটো প্ৰধান সমস্যা ইয়াত। খোৱা পানীটো মানে একেবাৰে খোৱা অনুপযোগী, আৰু পাকঘৰ, লেট্ৰিন বাথৰুম এইবোৰ মানে অৱস্থা খুবেই মানে দুখ লগা। আশা কৰোঁ এইখিনি অকণমান মানে উন্নত মানৰ দি আন্তঃগাঁথনি সবল কৰিলে মোৰ সুবিধা হয়। নিশ্চয়। হয়। আৰু ইয়াতে আপুনিতো ঘৰৰ পৰা অহা যোৱা কৰে? হয়, ঘৰৰ পৰা অহা যোৱা কৰোঁ। নিশ্চয়। ইয়াতে যদি থকা ব্যৱস্থাটো মানে আপোনাক যদি ব্যৱস্থাটো কৰি দিয়ে আপুনি কেনে পাব? মানে কোৱাৰ্টাৰ যদি ছিষ্টেমটো কৰা হয় এতিয়া নিশ্চিতভাৱে ভাল লাগিব, বা এনেই কিন্তু অন্য ফালৰ পৰা শিক্ষক আহিবলৈ মন নকৰে। তেনেকুৱা যদি সুবিধাখিনি চৰকাৰে কৰি দিয়ে নিশ্চয় সকলো শিক্ষকে ইয়াত আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। অন্যথা যদি আমাৰ এই বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত যদি যদিও আমাৰ স্থায়ী ব্যৱস্থাটো কৰি নিদিয়ে তথাপিও অহা যোৱাৰ কাৰণে কিবা ব্যৱস্থা আপোনাৰ? হয়, ইয়াৰ মানুহখিনিয়ে এতিয়া মানে নাৱৰ ব্যৱস্থা হয়, আৰু নাওবিলাক হৈছে টুলুঙা নাও, সৰু নাও, য'ত ৰিস্ক থাকে। মেডিকেল ল'ৰা ছোৱালীৰ যেতিয়া বেমাৰ আজাৰ হয় নিবলৈ বহুত কষ্ট হয়। আশা কৰিম যদি অলপ ডাঙৰ নাৱৰ ব্যৱস্থা কৰে তেতিয়া ৰাইজৰ লগতে আমাৰ শিক্ষকসকলো সুবিধা হ'ব বুলি মই ভাবোঁ। নহ'লে বাৰিষা মানে অৱস্থা খুবেই বেয়া, বহুত ভয় লগা দৃশ্য হয়। নিশ্চয় মই দেখিছোঁ আপোনালোকৰ এৰিয়াটো মই প্ৰায়খিনি পৰ্যবেক্ষণ কৰিলোঁ। এটা বৃহৎ এলেকাত আপোনালোকৰ স্বাস্থ্য ব্যৱস্থাটো নাই। এনে ক্ষেত্ৰত আপোনাৰ বিদ্যালয়ৰ যদি কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰী যদি স্বাস্থ্যভাৱে অৱনতি হয় তেনে ক্ষেত্ৰত আপুনি কি ব্যৱস্থা লয়? তেতিয়া মই এটা অসহায়। হয়, মই তেনেকৈ একো কৰিবই নোৱাৰোঁ, বা স্থানীয় ৰাইজেও এইটো তৎকালীনভাৱে মেডিকেল ফেচিলিটি দিব নোৱাৰে। যাৰ নেকি মই মানে দেখিছোঁ এতিয়া মোৰ 7 বছৰীয়া অভিজ্ঞতাৰ পৰা প্ৰায় এনেকুৱা ক্ষেত্ৰত মৃত্যুমুখত পৰিছে ল'ৰা ছোৱালী। মেডিকেল ফেচিলিটিটো খুবেই পোৰ, মানে উপায় নাথাকে যেনে কিবা এটা অলপ আছে। তেওঁৰ জৰিয়তে আমি জানিব বিচাৰিম যে আমাৰ যিহেতু একেখন এই নাও ওপৰেদি আমাৰ ছাৰ বাইদেউসকল ইপাৰ ইপাৰ কৰি থাকে, গতিকে তেখেতৰ পৰা আমি জানিম। চাওকচোন কি ধুনীয়াকৈ হয়। আপুনি ক'ব এইটো নিজে বনাই লৈছে নেকি? এই নাওখন আপুনি নিজে ব্যৱস্থা কৰি লৈছে? অঁ, কিনি লৈছোঁ নিজে। এই মেচিনটো কেনেকৈ আপুনি লগালে? মেচিনটো ফিটিঙে আছিলে লগতে। হয়, এতিয়া আপুনি ইয়াত কিমান দিন এনেধৰণে আপুনি ছাৰ্ভিচ দি আছে? এবছৰ হ'ল। এবছৰ? কিমান বছৰ হ'ল? মেচিনটো আমি লোৱা এবছৰ হ'ল। ঘাট চলোৱাটো এনেই হাত নাৱেৰে 4-5 বছৰমান হ'ল চলোৱা। 4-5 বছৰ। এই একেখন নাৱেদি আমাৰ ছাৰ বাইদেউসকল অহা যোৱা কৰে? অঁ, হয়। আপুনি কি কেনেকুৱা অনুভৱ কৰে? কষ্টকৰ অনুভৱ কৰেনে? হেৰি হয়, মানে বাৰিষা ছিজনত অসুবিধা হয়, জন্তু ওলাই যে। জন্তু ওলোৱাৰ কাৰণে কেতিয়াবা অসুবিধা হ'লে আমি ছাৰহঁতক বন্ধ কৰি দিওঁ, আহিবলৈ বন্ধ কৰি দিওঁ। আমাৰ ছাৰসকলৰ পৰা কিবা ভাড়া চাৰা লয় নেকি? ভাড়া চাড়া দি যায় ছাৰহঁতক। আৰু এনেদৰে আচলতে আমাৰ ড্ৰাইভাৰ দাই জনালে, এয়া দেখা পাইছে আমি ইটো পাৰে পালোঁ, আৰু আমি সকলোৱে আচলতে নাও ওপৰতে এনেকৈ উঠি লৈ অভিজ্ঞতাটো কওক। মানে এতিয়া যিহেতু আমি লহৰা চাপৰিৰ পৰা আহিলোঁ, এতিয়া আমি ঘাটত আছোঁ, এতিয়া আপুনি কি ক'ব বিচাৰে? আজিৰ দিনটো খুব ভাল এটা দিন গ'ল। মানে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ লগত সুন্দৰ আমি এটা দিন অতিবাহিত কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ যিটো লক্ষ্যৰ উদ্দেশ্য লৈ গৈছিলোঁ, তেওঁলোকক চুৱেটাৰ দিয়া, তেওঁলোকক চুৱেটাৰখিনি দিলোঁ। চুৱেটাৰখিনি পোৱাৰ পিছত তেওঁলোকৰ মুখত যিকোনো হাঁহি নহয়, সেই হাঁহিখিনি হয়তো বহুতে মানে আপুনি কল্পনা কৰিব নোৱাৰে। এটা চুৱেটাৰৰ বিনিময়ত তেওঁলোকৰ যিটো হাঁহি, আৰু তেওঁলোকক আজি লগতে শপতো খাইছে তেওঁলোকে যে খুব ভাল ৰিজাল্ট কৰিব। সেইটো এটা মোৰ ছাকচেছ বুলি ভাবোঁ। তেওঁলোকক অন্তত অভিয়াছলি কৰিবলৈ চেষ্টা কৰিছোঁ, পাৰিছোঁ। আৰু ওচৰ চুবুৰীয়া যিবিলাক ৰাইজ আহিছে তেওঁলোকৰ পৰাও মানে যথেষ্ট সঁহাৰি পাইছোঁ। আৰু এতিয়া আমাৰ কৰণীয় কাম বহুত আছে, এইটো আৰম্ভণিহে। গতিকে আমি আশাদ্বীপ অৰ্গেনাইজেশ্যনৰ যোগেদি আমি যদি NGOৰ যোগেদি আমি যিখিনি কাম কৰিছোঁ, এইটো আৰম্ভণি। গতিকে যদি আমাৰ সকলো ঠিকে থাকে, আমি এনেকুৱা ধৰণৰ নিডি ষ্টুডেণ্ট যিবিলাক মানে একদম ইণ্টেৰিয়ৰ প্লেচত থকা মানে অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি আশাদ্বীপৰ যোগেদি আমি তেওঁলোকক সহায়ৰ হাত আগবঢ়াই যাম। প্ৰয়োজন সাপেক্ষে যি ধৰণৰ যিকোনো সহায় আগবঢ়াই যাম। আৰু আমি লগতে আৰু এখন স্কুল আমি লগতে চালোঁ। আৰু আমাৰ আজিৰ কাৰ্যসূচী মই মুকুল বৰা
ৰিতুল বৰা আৰু মৃদুল দৈঙক ধন্যবাদ দিছোঁ। আমাৰ লহৰা চাপৰি প্ৰধান শিক্ষক দাস ডাঙৰীয়াক ধন্যবাদ দিছোঁ। গতিকে এনেধৰণে আমি সমূহীয়াভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ কাৰণে আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। দেখালোৱে আমাৰ ছাৰে গোটেইখিনি কথা ক'লে আৰু আমাৰ কেমেৰামেন আমাৰ সতীৰ্থ ৰিতুল বৰা ছাৰ আছে, তেখেতে এই ক্লাষ্টাৰ CRCC হয়, তেখেতৰ আণ্ডাৰতে আচলতে এই বিদ্যালয়খন চলি আছে। গতিকে আমি তেখেতক ভিডিঅ'ৰ যোগেদি আমি ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ ইমান দুৰ্গম অঞ্চলৰ বিদ্যালয়খন তেওঁ কি সুন্দৰকৈ আচলতে পৰিচালনা কৰি আছে। গতিকে আমি তেখেতক ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু আমাৰ ছাৰ আৰু আমাৰ গাঁৱৰ স্থানীয় ব্যক্তিসকলৰ এটা দাবী যে ইয়াতে এটা স্থায়ী ভ্ৰমণ মানে থকাৰ ব্যৱস্থা কৰাৰ লগতে যদি এটা স্বাস্থ্যৰ শিবিৰ ইয়াত যদি ব্যৱস্থা কৰি দিয়ে, স্বাস্থ্য কেন্দ্ৰ যদি ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ লগতে গোটেই গাঁৱৰ ৰাইজ আচলতে স্বাস্থ্যৰ পৰা তেওঁলোকে সকাহ পাব। গতিকে এইখিনিয়ে আপোনালোকক দেখালোঁ। সঁচাকৈ এটা বেয়া লগা এটা দৃশ্য, ভয় লগা দৃশ্য, যিটো দৃশ্য আপোনালোকৰ আগত দাঙি দিবলৈ মই নিজে চেষ্টা কৰিছোঁ বা বাধ্য হৈছোঁ। কাৰণ এনেকুৱা এটা পৰিৱেশত সঁচাকৈ আমাৰ ইমান মহান শিক্ষকতা বৃত্তি আমাৰ শিক্ষাগুৰুসকলে পাঠদান কৰি আছে। গতিকে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই এটাই অনুৰোধ কৰিম, যাতে আমাৰ শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যাতে উপযুক্ত ব্যৱস্থা গ্ৰহণ। আপোনালোকক পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো চাই আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ আমাৰ এই শিক্ষাগুৰুসকলক তেওঁলোকৰ কষ্টৰ পৰা উদ্ধাৰ কৰিব লাগিব। গতিকে উদ্ধাৰৰ এটাই উদ্দেশ্য, আপোনালোকে যিমান পাৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰিলেহে আমি এই সমস্যা সমাধানৰ উপায় পাম বুলি ভাবিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।